এনডি24 দৰ্শকসকলে অৱগত হৈছে যে আজি যে নৱনিৰ্বাচিত অগপৰ কেন্দ্ৰীয় কমিটি আছে, এই কেন্দ্ৰীয় কমিটিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা কিছু সময় পিছতে নৱনিৰ্বাচিত সভাপতি অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে যি কেন্দ্ৰীয় কমিটিৰ সদস্যসকল আছে সেই সদস্যসকল আহি আমবাৰীস্থ দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে। কিন্তু আজি যিহেতু অগপৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মাৰ মৃত্যু তিথি আৰু এই মৃত্যু তিথি উপলক্ষে ইয়াত কেন্দ্ৰীয় নেতৃত্বকে ধৰি অগপৰ যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকসকল আছে তেওঁলোকে ইতিমধ্যে স্মৃতি তৰ্পণ কৰিছে আৰু এই স্মৃতি তৰ্পণ অনুষ্ঠান চলি আছে। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাই এই দৃশ্য দেখুৱাইছে আৰু এই যি স্মৃতি তৰ্পণ অনুষ্ঠান সম্পন্ন হ'ব ইয়াৰ পিছতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব আৰু এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাতে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত কি ধৰণৰ ৰণনীতি যুগুত কৰে সেই বিষয়ে চূড়ান্ত হ'ব। আৰু এই মুহূৰ্তত মন্ত্ৰী কেশৱ মহন্ত আছে। আমি পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ যে আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নতুন সমিতিৰ কি ধৰণৰ আলোচনা হোৱাৰ সম্ভাৱনা? লোকসভা নিৰ্বাচন যিহেতু সমাগত, লোকসভা নিৰ্বাচনত আমি কেনেধৰণে আগুৱাই যাম, কেনেধৰণে আমি মিত্ৰজোঁটৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ আৰু সুসম্পৰ্কৰে NDAৰ সকলো প্ৰাৰ্থীকে আমি নিৰ্বাচনত জয় কৰিব পাৰিম তাৰ পৰিকল্পনাৰ বাবে আমি আজি ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিটো আপোনালোকক এৰি দিয়াৰ এটা যি প্ৰস্তুতি, এই প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে বিজেপিয়ে। সমান্তৰালকৈ আন আৰু কিবা লোকসভা সমষ্টি বিচাৰিব নেকি? নহয়, এতিয়া আমি আমাৰ লগত আলোচনা এতিয়ালৈকে হোৱা নাই। সেইটো হয়তো বাতৰি কাকতযোগে যিটো জানিছোঁ তেখেতসকলৰ ষ্ট্ৰেটেজি। গতিকে আমাৰ আলোচনা হ'লে নিশ্চয় আমাৰ আৰু সমষ্টিৰ কথা আলোচনা হ'ব। 29 ফেব্ৰুৱাৰীত তেওঁলোকে 100জনীয়া এখন তালিকা প্ৰকাশ কৰিব আৰু সিদিনাই মিত্ৰ দলসমূহৰে আলোচনা হোৱাৰ সম্ভাৱনা থকাৰ খবৰ আহিছে। আপোনালোকক আমন্ত্ৰণ জনাইছে নেকি? আমাক এটা কথাই জনাইছে, আমি অতি সোনকালে আলোচনাত বহিম। এয়া আছিলে মন্ত্ৰী কেশৱ মহন্ত তথা অগপৰ কাৰ্যকৰী সভাপতি। তেওঁ এটা কথা উল্লেখ কৰিছে যে অতি কম সময়ৰ ভিতৰতে যি বিগ ব্ৰাদাৰ বিজেপি আছে, বিজেপিৰ তেওঁলোকে আলোচনাত মিলিত হ'ব। আৰু এই মুহূৰ্তত আমি প্ৰত্যক্ষ কৰিছোঁ যে অগপৰ সভাপতি অতুল বৰাই কিছু বক্তব্য ৰাখি আছে। যদি সম্ভৱ হয় আমি তেওঁৰ বক্তব্য জানিবলৈ প্ৰয়াস কৰিম। আমি এনেদৰে বৰ্তমান সময়ত ইয়াত উপস্থিত আছোঁ আৰু তেখেতৰ শৰ্মা ডাঙৰীয়াৰ পৰিবাৰ তেখেত আমাৰ মাজত উপস্থিত আছিল। তেখেতে আজি এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে। মই তেখেতক ধন্যবাদ জনাইছোঁ বিশেষভাৱে আৰু শৰ্মাদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ লগতে যিসকল ব্যক্তিয়ে দলটোক শক্তিশালী ৰূপ দিবলৈ, অসমত আঞ্চলিকতাবাদৰ ভেটি মজবুত কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে, যিসকল আমাৰ মাজত নাই, সেই আটাইলৈকে আমি আজিৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তো খন্তেক পিছতে কাৰ্যনিৰ্বাহক সভা আছে, গতিকে আমি আৰু আপোনালোকক পিছতে কাক দিছে কাক দিছে বা নিদিছে সেই সম্পৰ্কে, কাক দিছে বা সেই নিদিছে সেই সম্পৰ্কে আমি জ্ঞাত নহয়। যিহেতু আমি আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো ধৰণৰ আলোচনা আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত কৰা নাই। খুব সোনকালে হ'ব, খুব সোনকালে হ'ব। এইটো আপোনালোকে কৈ আছে, আমি দেখিছোঁ, আপোনালোকে উলিয়াই আছে, লিখি আছে, আপোনালোকে দলতকৈ বেছি কথা জানে। গতিকে আপোনালোকে লিখাবিলাকতো ইতিমধ্যে এই যি ধৰণৰ আলোচনা চলি আছে, এই আলোচনা সন্দৰ্ভত তেওঁ সবিশেষ এই মুহূৰ্তত ক'ব বিচৰা নাই, কাৰণ যিহেতু এতিয়াও বিগ ব্ৰাদাৰ বিজেপিৰ আনুষ্ঠানিক আলোচনা প্ৰক্ৰিয়া সম্পন্ন হোৱা নাই আৰু এই প্ৰক্ৰিয়া হয়তো 29 তাৰিখে সম্পন্ন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু এই বিষয়ে অগপৰ সভাপতিয়ে হওক বা কাৰ্যকৰী সভাপতিয়ে হওক এই মুহূৰ্তত মুখ খুলিব বিচৰা নাই, যিহেতু কিছু সময় পিছতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু এই কাৰ্যনিৰ্বাহক সভাত বৰপেটাকে ধৰি আৰু কি লোকসভা সমষ্টিত তেওঁলোকে বিচাৰি তেওঁলোকে আবেদন কৰিব বিগ ব্ৰাদাৰ বিজেপিক, সেই সম্পৰ্কতো আলোচনা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আমি নিশ্চিতভাৱে ইয়াৰ বাবে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন হোৱালৈকে অপেক্ষা কৰিব লাগিব। পৰিত আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।